নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়াৰ পাৰ্ট নম্বৰ 4 আৰু পাৰ্ট 2 নাম আছে আমাৰ কৃষক। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কৰি চাই থাকা। ইয়াত তোমালোকৰ এইটো পাৰ্টৰ পাৰ্ট ভিত্তিক যিমানখিনি কুৱেশ্যন আছে আৰু অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই লৈ আহিছোঁ। তোমালোকৰ এক্সামৰ কাৰণে বহুত সুবিধা হ'ব, গতিকে তোমালোকে ভিডিঅ'টো চাই থাকা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' আৰু বাকী চেপ্টাৰৰ ভিডিঅ'খিনি তোমালোকে পাই থাকিবা। প্ৰথমত চোৱা তোমালোকে কি দিছে, তলৰ পদ্য ফাঁকিৰ তলত আস্তনা শব্দকেইটাৰ ঠাইত কাষৰ বাকচত থকা এনে অৰ্থ মিল শব্দ আনি পদ্য ফাঁকি পুনৰ লিখা। ইয়াত চোৱা এটা পদ্যৰ নিচিনা বনাই দিছে। তোমাৰ জহতে লোকে আৰ্য বিদ্যা ধন স্বদেশৰ উন্নতি সাধিছে, তোমাৰে উৎপন্ন লৈ কিনা বেচা কৰি সদাগৰে লক্ষ্মীক বান্ধিছে। ইয়াত চোৱা তোমালোকে এইটো কুৱেশ্যন হয় 1 নম্বৰটো। ইয়াত চোৱা কেইটামান ৱাৰ্ড দিয়া আছে, মানে শব্দ দিয়া আছে। সেইকেইটা শব্দ ইয়াৰ পৰিৱৰ্তে ইয়াৰ পৰিৱৰ্তে ইয়াৰ পৰিৱৰ্তে ইয়াৰ পৰা বাছি আৰু এটা এনেকৈ বনাব লাগে। তলত মই বনাই লৈ আহিছোঁ, তোমালোকে জাষ্ট চাই যোৱা। ইয়াত চোৱা কি দিছে, তোমাৰ জহতে এইটো চেঞ্জ কৰি কি আনিছোঁ, মানুহে ঘটি বিদ্যা ধন। তাৰপিছতটো হ'ব মাতৃভূমিৰ উন্নতি সাধিছে। তাৰপিছতটো হ'ব তোমাৰে উৎপন্ন লৈ ক্ৰয় বিক্ৰয় কৰি, আৰু লাষ্টটো হ'ব সাউদে লক্ষ্মীক বান্ধিছে। তাৰপিছত এতিয়া আহা কুৱেশ্যন নম্বৰ 2 কি দিছে, তলত দিয়া প্ৰশ্নবোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত কেইটামান আমাৰ মাল্টিপল চইচ দিয়া আছে, তোমালোকে বাছি উলিয়াব লাগে। মই কুৱেশ্যনখিনি কৈ নাযাওঁ, তোমালোকে কিতাপৰ পৰা জাষ্ট আঁচটানি দিবা। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ গ নম্বৰটো হ'ব সঠিক উত্তৰ, আৰু তোমালোকে গ নম্বৰটো এনেকৈ কিতাপত পূৰ কৰি দিবা কাঠ পেঞ্চিলেৰে। তাৰ তলৰটো হ'ব কি গ নম্বৰ, এইটো তোমালোকে গ নম্বৰটো এনেকৈ পূৰ কৰি দিবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কি কৈছে, কবিতাটিৰ মূল ভাৱ লিখা। কৃষক কবিতাটোৰ জৰিয়তে কবিৰ দেশৰ কৃষকসকলৰ অপৰিসীম অৱদান আৰু মহত্বৰ কথা প্ৰকাশ কৰিছে। ইয়াৰ মূল ভাৱসমূহ হ'ল, তোমালোকে ডাইৰেক্ট নিলিখি প্ৰথমত লিখিবা সমাজৰ আধাৰত। সমাজৰ আধাৰত এই কবিতাটোৰ মূল ভাৱ কি আছে 2 লাইনমানত লিখি লৈ আহিছোঁ। তোমালোকে চোৱা, কৃষকসকল হ'ল সমাজৰ মেৰুদণ্ড। তেওঁলোকে ৰাতি দিন একাকাৰ কৰি পৰিশ্ৰম কৰে বাবেই সমাজখন জীয়াই আছে। তাৰপিছত চোৱা কি দিছে, অন্নদাতা আৰু পিতৃস্বৰূপ। কৃষকসকলক কবিয়ে পিতৃস্বৰূপৰ লগত তুলনা কৰিছে। গোটেই দেশবাসীক অন্ন যোগান ধৰি ভোক নিবাৰণ কৰে বাবে কৃষকক পিতৃৰ দৰে শ্ৰদ্ধাৰ পাত্ৰ বুলি কৈছে। তাৰপিছত হ'ব অৰ্থনীতিৰ মূল চালিকা শক্তি। কৃষকৰ উৎপাদিত ফচলৰ বেচা কিনা কৰি সদাগৰ বা ব্যৱসায়ীসকলে ধন উপাৰ্জন কৰে। তাৰপিছত হ'ব কি আমাৰ প্ৰাণদাতা। কৃষকসকলক মানুহৰ প্ৰাণদাতা বুলিও কোৱা হৈছে। তাৰপিছত তোমালোকে স্বাধীনতা আৰু স্বাৱলম্বিতা। কৃষকসকলে নিজৰ ইচ্ছাৰে মুক্তভাৱে খেতি বাতি কৰি স্বাৱলম্বী জীৱন যাপন কৰে। তাৰপিছত তোমালোকে সাৰাংশ, কৃষকসকল হ'ল দেশৰ প্ৰকৃত সম্পদ। তেওঁলোকৰ পৰিশ্ৰমৰ ওপৰতেই দেশৰ অস্তিত্ব আৰু উন্নতি নিৰ্ভৰ কৰে। সেয়েহে কৃষকক যথাযথ সন্মান আৰু শ্ৰদ্ধা কৰাটো আমাৰ সকলোৰে কৰ্তব্য। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 4 চমু উত্তৰ দিয়া। চমু উত্তৰ দিয়া তোমাৰ ক নম্বৰ কি দি আছে চোৱা, জীৱন নাৱৰ গুৰি বঠা ধৰি কৃষকে কাক জীয়াই ৰাখিছে। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, জীৱন নাৱৰ গুৰি বঠা ধৰি কৃষকে জগতক জীয়াই ৰাখিছে। তোমালোকে ভাবা, যদি কৃষক নাথাকিলে হয় আমি এমুঠি খাব নোৱাৰিলোহেঁতেন। এতিয়া আহা তোমালোকে খ নম্বৰত কি কৈছে, আমাৰ কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে। কৃষকক আমাক কাৰ তুল্য বুলি কৈছে, পিতৃৰ তুল্য বুলি কৈছে। কাৰণ পিতৃয়ে ঘৰখন চলায়, ঠিক তেনেদৰে কৃষকে
দেশখনৰ যিমান আছে মানুহ সকলোকে অন্নদান কৰে। কৃষকৰ উৎপাদন কিনা বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে? এইটো কোনে লক্ষ্মীক বান্ধিছে? কৃষকৰ উৎপাদন কিনা বেচা কৰি বেপাৰী বা বাণিজ্যসকলে লক্ষ্মীক বান্ধিছে, মানে টকা পইচা অৰ্জন কৰি জমা ৰাখিছে। ঘ নম্বৰত কি দিয়া আছে আমাৰ চাবা, দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে। দেশত যে হাহাকাৰ লাগিব, কেতিয়া লাগিব সেইটো কৈছে, কৃষকে যদি এদিন খেতি নকৰি বহি থাকে তেন্তে গোটেই দেশত হাহাকাৰ লাগিব বুলি কোৱা হৈছে। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ইয়াত মই ডাইৰেক্ট লৈ আহিছোঁ, কিন্তু ইয়াৰ এনচাৰখিনিও মই তলতে লৈ আহিছোঁ। প্ৰথমত চোৱা, ক নম্বৰত কি দিছে, এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে তেনেহ'লে দেশত কি কি সমস্যা হ'ব পাৰে? যদি এটা বাৰিষা কালত দেশৰ এটা কৃষকে খেতি নকৰে তেনেহ'লে দেশত তোমাৰ কি কি সমস্যা হ'ব তোমালোকে চাই থাকা। এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে তেন্তে দেশত খাদ্য নাটনি হ'ব আৰু অন্নৰ বাবে হাহাকাৰ লাগিব। ইয়াৰ ফলত মানুহ অকল মৃত্যুত পৰিব পাৰে আৰু দেশৰ অৰ্থনীতি ভাগি পৰিব। তাৰপিছত খ নম্বৰত কি কৈছে তোমালোকে, তোমাৰ সমান নাই দেশ হিতকাৰ। ইয়াত তোমাৰ বুলি কাক কৈছে আৰু তেওঁ কিয় দেশৰ হিতকাৰ বুলি কৈছে? উত্তৰটো চোৱা কি দিছে, ইয়াত তোমাৰ বুলি কৃষকক বুজোৱা হৈছে। কৃষকক দেশৰ হিতকাৰ বুলি কোৱা হৈছে কাৰণ তেওঁ দিনে ৰাতিয়ে হাড় ভঙা পৰিশ্ৰম কৰি দেশৰ বাবে অন্ন উৎপাদন কৰে আৰু সমাজখনক জীয়াই ৰাখে। গ নম্বৰ কি কৈছে তোমালোকে, কবিতাটোত কবিয়ে কৃষকক কি কি নামেৰে বিভূষিত কৰিছে বাছি উলিয়াই লিখা। ইয়াত উত্তৰটো কি দিছে, কবিতাটোত কবিয়ে কৃষকক বিভিন্ন মৰ্যাদাপূৰ্ণ নামেৰে বিভূষিত কৰিছে। সেইসমূহ হ'ল পিতৃ, অন্নদাতা, জগতৰ বন্ধু, মহামানৱ আৰু ধৰিত্ৰীৰ সুযোগ্য সন্তান। কিমান সুন্দৰ সুন্দৰ ৱাৰ্ড দি কবিয়ে কৃষকক কৈছে। তাৰপিছত তোমালোকে ঘ নম্বৰত কি কৈছে, কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে কাৰণটো দৰ্শোৱা। কবিয়ে যে কৃষকক পিতৃৰ লগত তুলনা কৰিছে সেই বস্তুটো কিয় কৰিছে কবিয়ে কৈছে। এজন পিতৃয়ে যিদৰে নিজৰ সন্তানক লালন পালন কৰি ডাঙৰ দীঘল কৰে ঠিক সেইদৰে কৃষকেও হাড় ভঙা পৰিশ্ৰমেৰে পথাৰত সোণালী শস্য উৎপাদন কৰি সমগ্ৰ পৃথিৱীৰ মানুহৰ ক্ষুধা মানে এইটো আমাৰ ভোক নিবাৰণ কৰে। কৃষকৰ অবিহনে জগতৰ স্থিতি অসম্ভৱ, মানে কৃষক অবিহনে জগত থাকিব নোৱাৰে। তেওঁৰ অন্নেই পৃথিৱীৰ সকলো জীৱক জীয়াই ৰাখে বাবে কবিয়ে কৃষকক এজন পিতৃৰ লগত তুলনা কৰিছে। এতিয়া তোমালোকে নম্বৰত কি কৈছে, কবিয়ে কৃষকক কিয় প্ৰাণদাতা বুলি কৈছে? উত্তৰটো চোৱা কি কৈছে, কৃষকে ৰ'দ বৰষুণ কাটি কৰি দিন ৰাতি একাকাৰ কৰি আমাৰ বাবে পথাৰত খেতি কৰে। তেওঁৰ পৰিশ্ৰমৰ ফলতেই আমি ভাত এমুঠি খাবলৈ পাওঁ। যিহেতু তেওঁ সমগ্ৰ দেশ তথা সমাজৰ বাবে খাদ্য যোগান ধৰে সেইবাবে কবিয়ে তেওঁক শ্ৰদ্ধাৰ অন্নদাতা বুলি অভিহিত কৰিছে। তাৰপিছত 6 নম্বৰত, কৃষি কাৰ্য আৰু বৃত্তি হিচাপে লৈও মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে লিখা। উত্তৰটো চোৱা কি দিছে, কৃষি কাৰ্য কেৱল এটা কষ্টকৰ কামেই নহয়, ই এক মৰ্যাদাপূৰ্ণ বৃত্তিব হ'ব পাৰে। বৰ্তমান সময়ত আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি কৃষি কাৰ্যৰ দ্বাৰা আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি। ইয়াত চোৱা কি দিছে, উন্নত মানৰ বীজ আৰু সাৰ ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰিব পাৰি। 2 নম্বৰটো দিছে, কেৱল ধান খেতিয়ে নহয় লগতে শাক পাচলি, ফল মূল আৰু মীন পালন আদিৰ জৰিয়তে অধিক উপাৰ্জন কৰিব পাৰি। এতিয়া তোমালোকে ব্যাখ্যা কৰাত কি দিছে চোৱা, স্বাধীন কৃষি কৰি আপন ইচ্ছাৰে তুমি এই মুকলি মুৰিয়া নাপাতা
কালৈকো হাত নধৰা খাটনি ৰাখিছা দেশৰ তুমি চিয়া। ইয়াত সেইটো আমি ব্যাখ্যা কৰিলে কি হ'ব চোৱা। এই কবিতাফাঁকি আমাৰ পাঠ্যপুথিত থকা কৃষিক পৰা তুলি অনা হৈছে। ইয়াত কবিয়ে দেশৰ এজন স্বাধীন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা কৈছে। কবিয়ে কৈছে যে আমি আমাৰ দেশৰ নিজৰ ইচ্ছাৰে স্বাধীনভাৱে চলিব পাৰোঁ, কাৰণ আমি এজন স্বাধীন ব্যক্তি। আমাক কোনেও বাধা কৰিব নোৱাৰে। কিন্তু এই স্বাধীনতাৰ অৰ্থ এটাই নহয় যে আমি এলেহুৱা হৈ বহি থাকিম। আমি অনাগত ভৱিষ্যতৰ বাবে লোকৰ ওচৰত হাত পাতিব নালাগে বা কাৰো অনুনয় বিনয় বা খাটনি কৰি জীয়াই থকাৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে আমি দেশৰ মান মৰ্যাদা ৰক্ষা কৰিবলৈ সদায় সজাগ হৈ থাকিব লাগে। তাৰপিছত কুৱেশ্যনটো চোৱা তোমালোকে 7 নম্বৰ কি দিছে, কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ তলৰ বাকচত দিয়া আছে। শব্দৰ কাষত উপযুক্ত অৰ্থটো লিখি মূল শব্দটোৰে এটা বাক্য ৰচনা কৰা। ইয়াত কেইটামান ৱাৰ্ড দিয়া আছে, ইয়াৰ অৰ্থটো লিখি আমি বাক্য ৰচনা লিখিবলৈ কৈছে। যেনেকুৱা প্ৰথমত দিয়া আছে কি বঠা, এইটো কি হ'ব, বঠা অবিহনে নদীৰ বুকুত নাও চলোৱাটো অসম্ভৱ। তাৰপিছত হ'ব সৰ্বদাই, আমি সৰ্বদাই ডাঙৰক সন্মান কৰা উচিত। তাৰপিছত হ'ব জহতে, দেউতাৰ জহতে আজি মই ইমানখিনি পঢ়া শুনা কৰিব পাৰিলোঁ। তাৰপিছত হ'ব কি আমাৰ চিয়া, মহৎ লোকসকলে নিজৰ কামৰ মাজেৰে দেশৰ চিয়া ৰাখি থৈ যায়। তাৰপিছত হ'ব কি চাৰখাৰ, এজাক ধুমুহাই খেতিয়কজনৰ সপোনৰ ঘৰখন চাৰখাৰ কৰি পেলালে। তাৰপিছত হ'ব কি খাটনি, ঈশ্বৰৰ ওচৰত কৰা সঁচা খাটনি কেতিয়াও বিফলে নাযায়। তাৰপিছত চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 8, তলত দিয়া বাক্যকেইটাত থকা সমাপিকা আৰু অসমাপিকা পদকেইটা বাছি উলিওৱা। ইয়াত তোমালোকে 8 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি তোমালোকে এবাৰ চালে চাব পাৰা, কিন্তু মোৰ মতে নাচালে হ'ব, এনেকুৱা কুৱেশ্যন তোমালোকৰ এক্সামত নাহে। তোমালোকে খ নম্বৰটো ইম্পৰ্টেণ্ট আছে, খ নম্বৰটো তোমালোকে অলপ চাই ল'বা। ইয়াত এইটো যেনেকৈ দি আছে, এইটো হ'ব খাই আহি এই চাবা তোমালোকে অসমাপিকা আছে আৰু সমাপিকা। অসমাপিকাত কি হ'ব আৰু সমাপিকাত কি হ'ব তোমালোকে এইটো ইয়াত চাই লিখিবা। মই অলপ কৈ দিছোঁ, এইটো আছে আমাৰ খাই, এইটো হৈছে যাব, এইটো হৈছে আঁকি, এইটো হৈছে পৰিব, এইটো হৈছে কৰি, এইটো হৈছে যাব, এইটো হৈছে ধুই, এইটো হৈছে বহিব। তোমালোকে স্পেলিংটো ভালকৈ চাই ল'বা। তাৰপিছত 9 নম্বৰটো চোৱা কি দিছে, তলত দিয়া ক্ৰিয়াপদবোৰ সমাপিকা আৰু অসমাপিকা হিচাপে ব্যৱহাৰ কৰি বাক্য সজোৱা। ওপৰত দুটা কৰি দি আছে, চোৱা তোমালোকে মই দেখাইছোঁ। যেনেকুৱা ইয়াত দুটা দিয়া আছে কিন্তু আৰু ইয়াত 4টা দিয়া নাই। এই 4টা মই তলত লৈ আহিছোঁ, তোমালোকে চাই থাকা। এই 4টা মই লৈ আহিছোঁ, 1 2 3 4, এই 4টা মই লৈ আহিছোঁ, তোমালোকে তলত চাই থাকিবা। প্ৰথমটো কি আছে আমাৰ চোৱা, কৰ হ'ল তুমি সদায় পুৱা ব্যায়াম কৰিবা। এই কৰত কি হ'ব, অচ হ'ব, মই কামটো কৰি ঘৰলৈ যাম। খাত কি হ'ব, আমি সকলোৱে একেলগে ভাত খালোঁ। আৰু এই খাটো কি হ'ব, সি আপেল এটা খাই স্কুললৈ গ'ল। তাৰপিছত তোমালোকে আহা 10 নম্বৰটো। 10 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা তোমালোকে ভালকৈ। ক অংশৰ লগত খ অংশৰ শব্দ লগাই উদাহৰণ দিয়া আৰু জুৰীয়া শব্দ গঠন কৰা। ইয়াত তোমালোকে ক অংশৰ লগত খ অংশটো মিলাই ল'বা। মই ধুনীয়াকৈ লৈ আহিছোঁ, তোমালোকে ইয়াতে বুজি পোৱা। তথাপি মই তোমালোকৰ কাৰণে এবাৰ দকাই দিছোঁ, বস্তুৰ সৈতে বুজি নোপোৱা, সেইকাৰণে মই এবাৰ তোমালোকৰ কাৰণে দকাই দিছোঁ। ক নম্বৰটো এই ৰঙাটো চাবা তোমালোকে, ইয়াত আহিছে, এইটোও যাব ইয়াত, তাৰপিছত এইটো আহিব ইয়াত, তোমালোকে এনেকৈ চাই ল'বা। তাৰপিছত তোমালোকে আহা খ নম্বৰটো, ওপৰৰ সম্বন্ধবাচক জুৰীয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। তোমালোকে চোৱা, ইয়াত কেইটামান কি দিয়া আছে,
এটা ঘৰ বনাই দিয়া আছে এই ঘৰটো চোৱা কি কৈছে এই ঘৰটোত তোমালোকে কেইটামান জুৰীয়া শব্দ লিখিব লাগিব জুৰীয়া শব্দ লিখি মাইক্ৰচোনা বনাব লাগিব মই তলত লৈ আহিছোঁ তোমালোকে জাষ্ট চাই থাকা প্ৰথমতে কি হ'ব তোমালোকে চোৱা মাক বাপেক ইয়াতে লিখিবা সন্তানৰ বাবে মাক বাপেক পৃথিৱীৰ আটাইতকৈ পূজনীয় ব্যক্তি 2 নম্বৰটো চোৱা কি দিছে দেৱৰ ননদ বিয়াৰ পিছত নৱবধূৱে দেৱৰ ননদক নিজৰ ভাই ভনীৰ দৰে মৰম কৰে মানে কৈছে বিয়াৰ পিছত যদি নতুন বোৱাৰী আহে দেৱৰ ননদক নিজৰ ভাই ভনীৰ নিচিনাকৈ মৰম কৰে 3 নম্বৰ কি কৈছে জি জোৱাই কি হ'ব বিহুৰ সময়ত জি জোৱাই ঘৰলৈ অহাত মাক দেউতাকৰ মনটো আনন্দৰে ভৰি পৰিল 4 নম্বৰটো কি আছে ভাই ভনীৰ মাজত কাজিয়া লাগিলেও সিহঁতৰ মাজত মৰম বহুত বেছি 5 নম্বৰটো কি আছে শহুৰ ৰিণিকীয়ে বিয়াৰ পাছত তাইৰ শহুৰক দেউতাক মাকৰ দৰে যত্ন লয় 6 নম্বৰটো কি আছে আমাৰ পেহা পেহী যোৱাকালি পেহা পেহী আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল তাৰপিছত আছে মামা মামী গৰমৰ বন্ধত মই মোৰ মামা মামীৰ ঘৰলৈ ফুৰিবলৈ যাম ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম তোমালোকে যদি ভিডিঅ'টো গোটেইখিনি চাই আছা বা চাই থাকিলা তেতিয়াহ'লে তোমালোকৰ কিবা যদি কনফিউজন থাকে বা তোমালোকৰ কিবা বুজি পোৱা নাই বা তোমালোকৰ কিবা এটা কুৱেশ্যন লাগে তেতিয়াহ'লে তোমালোকে নো টেনশ্যন বা কোনো ভয় নোখোৱাকৈ কমেণ্টত জনাব পাৰা মই তোমালোকৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম মানে তোমালোকৰ কাৰণে কুৱেশ্যন বনাই অনাৰ কাৰণে আৰু পৰীক্ষাত সুবিধা হোৱাৰ কাৰণে গতিকে তোমালোকে কমেণ্ট কৰিবা আৰু ভয় নোখোৱাকৈ যি মনত আহে তোমালোকে কমেণ্টত লিখি দিবা চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ তোমালোকে ভালকৈ পঢ়া আৰু আগুৱাই যোৱা